মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাজ্যখন দেশৰ আগশাৰীৰ 5খন ৰাজ্যলৈ উন্নীত কৰাৰ এটা সপোন দেখিছে আৰু এই সপোন বাস্তৱ কৰিবৰ কাৰণে আমি হাতে হাত ধৰি আগুৱাই লৈ যাব লাগিব অসমৰ যুৱ প্ৰজন্মক আৰু এই যুৱ প্ৰজন্ম আত্মনিৰ্ভৰ হ'লেহে অসমখন আত্মনিৰ্ভৰ হ'ব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন চিন্তা চেতনাৰে আমাৰ যুৱ প্ৰজন্মৰ মাজত সোমাই থকা বিভিন্ন প্ৰতিভা দক্ষতা বিকাশৰ মাধ্যমেদি এক অৰ্থনৈতিক আন্দোলন গঢ় দিয়াৰ এটা প্ৰয়াস মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান CM ট্ৰিপুলে আৰু এই অভিযানটোৰ জৰিয়তে আমি আজি 25,000 অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আবেদন কৰা লোকসকলক আমি 2 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক অনুদান আমি তেওঁলোকক আগবঢ়াম আৰু পৰৱৰ্তী সময়ত আৰু আন 75,000 যুৱক যুৱতীক আমি এই আৰ্থিক অনুদান আগবঢ়াম। উদ্দেশ্য এটাই যাতে তেওঁলোকে নিজেই নিজৰ ভৰিৰ ওপৰত থিয় হৈ তেওঁলোকৰ মনৰ মাজত সোমাই থকা সপোন যাতে বাস্তৱ কৰিব পাৰে, জীৱনটোক উপভোগ কৰিব পাৰে আৰু আত্মনিৰ্ভৰ হৈ অসমখনো আত্মনিৰ্ভৰ গতিৰে আগুৱাই লৈ যাব পাৰে। এয়া হৈছে আমাৰ আশা। গতিকে মই আশা ৰাখিছোঁ যে আমাৰ এই যুৱক যুৱতীসকলে কৰ্মদক্ষতাৰ মাধ্যমেৰে অৰ্থনৈতিক এক বিকাশৰ ভেটি নিৰ্মাণ কৰাত তেখেতসকল সফল হ'ব। আমি আজি ডিমাণ্ড ড্ৰাফ্ট যোগে এখেতসকলৰ হাতত আমি 25,000 টকা আমি 75,000 টকা আমি তুলি দিম। এখেতসকলক আমি 3 দিনীয়া এটা প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ প্ৰায় 7,000 প্ৰশিক্ষণ অসমত সম্পন্ন হৈছে। এখেতসকলে ঘূৰি গৈ তেওঁলোকে সেই যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ সমাপ্ত কৰাৰ লগে লগে আৰু 25,000 তেওঁলোকৰ হাতত আমি তুলি দিম। জিলা উপায়ুক্তই সেই 25,000 তুলি দিব আৰু তেখেতসকলে ব্যৱসায়টো আৰম্ভ কৰিব আৰু ব্যৱসায়টো যেতিয়া এটা গতি ল'ব তেতিয়া তেওঁলোকক আকৌ কেপিটেলৰ প্ৰয়োজন হ'ব। যিসকল সফলভাৱে আৰম্ভ কৰিব সেইসকলক আমি লগে লগে আৰু 1 লাখ টকা আমি তেওঁলোকক তুলি দিম আৰু এই ব্যৱস্থাটো আমি পৰৱৰ্তী সময়ত মুদ্ৰা লোনৰ লগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মুদ্ৰা আঁচনি আছে এই মুদ্ৰা আঁচনিৰ লগত আমি সংযুক্ত কৰাই দিম যাতে তেওঁলোকৰ ভৱিষ্যতে মূলধনৰ অভাৱ নহয়। তেওঁলোকে 5 লাখ যদি লাগে 10 লাখ যদি লাগে তেওঁলোকে পাব। আৰু আজিৰ আমাৰ এই যি 2 লাখ টকা আৰু 5 লাখ টকা 2 লাখ টকা সাধাৰণ দক্ষতা থকা উদ্যমীসকলক আমি দিম আৰু 5 লাখ টকা আমি যিসকল টেকনিকেল এডুকেটেড ইউথ আছে, কোনোবা BDS আছে, কোনোবা MBBS আছে, কোনোবা চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে, কোনোবা MBA আছে, তেওঁলোকক দিম। ইয়াৰে 50% গ্ৰাণ্ট 1 লাখ টকা তেওঁলোকে ঘূৰাব নালাগে, 2.5 লাখ টকা তেওঁলোকে ঘূৰাব নালাগে, কিন্তু 50% তেওঁলোকে ঘূৰাব লাগিব উইদাউট ইণ্টাৰেষ্ট 5 বছৰৰ ভিতৰত ঘূৰাব লাগিব 60টা ইনষ্টলমেণ্টত আৰু সেইটো ইণ্টাৰেষ্টবিহীনভাৱে তেওঁলোকে ঘূৰাব লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।